চাওক 2015 চনত UPPLৰ জন্ম হৈছিল 5 আগষ্ট তাৰিখে। 9টা বছৰ সম্পূৰ্ণ কৰি 10 বছৰ ভৰি দিব আজিৰ দিনটোত, কালিৰ দিনটোত ভৰি দি এইটো 9th ফাউণ্ডেশ্যন ডে। মই ইয়াৰ আগেও UPPLৰ প্ৰতিষ্ঠা দিৱসত আহিছোঁ আৰু মই নিজে কৈছোঁ যে ইয়ালৈ আহিলে মই মনত নতুন উদ্যম পাওঁ, সাহস পাওঁ, অনুপ্ৰেৰণাও পাওঁ। কাৰণ UPPL হৈছে এটা আঞ্চলিক ৰাজনৈতিক দল, এটা দীঘলীয়া সংগ্ৰামৰ মাজেৰে আহি জন্ম হোৱা এটা দল। দীঘলীয়া ইতিহাস আছে, দীঘলীয়া সংগ্ৰামৰ ইতিহাস আছে। আৰু মই বিচাৰি পাওঁ যে অসম গণ পৰিষদ যিদৰে গঠন হৈছিল, যিদৰে সংগ্ৰামৰ মাজেৰে আহি অসম গণ পৰিষদ গঠন হৈছিল, অসম গণ পৰিষদৰ দৰে UPPLৰ ইতিহাসো প্ৰায় একে। আৰু মই বিশ্বাস কৰোঁ মনে প্ৰাণে যে অসমত আঞ্চলিক দল আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানে, আঞ্চলিক দল শক্তিশালী হোৱা মানে অসমৰ স্বাৰ্থ সুৰক্ষিত হোৱা। বিটিআৰত ইয়াত জানেই পৰিষদীয় চৰকাৰ আছে, এটা বৃহৎ এলেকা, কেইবাখনো জিলা আছে। মই ভাবোঁ যে UPPL ইয়াত শক্তিশালী হোৱা মানে ইয়াত আঞ্চলিক স্বাৰ্থ সুৰক্ষিত হোৱা। মুখ্যমন্ত্ৰীয়ে কৈছে যে BTC পৰিষদীয় নিৰ্বাচন 2025 সকলো নিৰ্বাচন হ'ব। তেনে ক্ষেত্ৰত আপোনালোকৰ আঞ্চলিক ৰাজনৈতিক দল হিচাপে আপোনালোকৰ স্থিতি কি হ'ব? UPPLৰ লগত যিটো বৰ্তমান মিত্ৰজোঁট আছে, চাওক পঞ্চায়ত নিৰ্বাচনতো অগপৰ সৈতে মিত্ৰতা নাথাকে বুলি কৈছে মুখ্যমন্ত্ৰী। নাই, পঞ্চায়ত নিৰ্বাচন যোৱাবাৰ মিত্ৰতাত থাকোঁতেও আমি অকলে খেলিছোঁ। আৰু অকলে খেলিলে কি হয়, মানুহৰ কনফিডেন্সটো, কৰ্মকৰ্তাসকলৰ কনফিডেন্স বৃদ্ধি পায়। আৰু আমিতো অকলে খেলিছোঁ আৰু আমিতো অকলে খেলিবলৈ সাজুৱেই। তাৰ কাৰণে যি প্ৰস্তুতি চলাব লাগে আমি ইতিমধ্যে প্ৰস্তুতি চলাই আছোঁ। গতিকে এইটো বেলেগ কথা ইয়াত নাই। যোৱাবাৰ মিত্ৰতাত থাকোঁতেও আমি অকলে খেলিছোঁ। আৰু এইবাৰতো পঞ্চায়ত নিৰ্বাচন আপোনালোকে জানেই, যিহেতু দলৰ প্ৰতীকত নহয়। চাওক UPPLৰ লগততো আমি আছোঁৱেই, ইয়াত আমাৰ বেলেগ কথাটো নাই। তো কোনটো কেলেংকাৰীৰ কথা কৈছে মই এই কথাটো গম পোৱা নাই। তেনেকুৱা কিবা যদি থাকে মোক জনালে মই সংবাদ মাধ্যমত অলপ বেছিকৈ প্ৰচাৰ হয় নহয়, গতিকে তাত কোনো ধৰণৰ সংঘাত নহয়। কাৰণ আপোনালোকে জানে যে 85 চনৰ পৰাই ফণীভূষণ চৌধুৰী ডাঙৰীয়াই তাত বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল ৰাইজৰ মৰম চেনেহৰ বাবে, আৰু এইবাৰো উৰিব। মুখ্যমন্ত্ৰীয়ে যিটো অবিভক্ত গোৱালপাৰা যিটো জমি বেচা কিনাৰ ক্ষেত্ৰত যিটো এটা নীতিৰ কথা ঘোষণা কৰিছে, চব কথা কিয় কওঁ, আজি ফাউণ্ডেশ্যন ডে কথা সোধক।